এই ল'ৰাটো যে অথনিয়ে জগাই থৈ আহিলোঁ, এতিয়ালৈকে নুঠিলে। অঁ, তই উঠিলি? মই আকৌ তই নুঠা দেখি জগাবলৈহে আহিছিলোঁ। হ'ব দে, তই চাহ অকণ বনা, মই মুখখন ধুই আহোঁ। সোনকালে আহিবি। হ'লনে? হ'ল। সোনকালে উঠাই দিয়ে নে কিয়? কিমান বাৰ মাতিলোঁ, তই গমেই নেপাৱ। খাই ল চাহকণ। তই ভাতকেইটা বনা, মই খাই ওলাই যাওঁ। মাছ মঙহ কিন্তু একো নাই, সুদা ভাতহে খাব লাগিব। অঁ, আজি ফান এটা পাতিব লাগিব। সুদা ভাত আৰু খাই থাকিব নোৱাৰি। হ'ব দে, যি কৰ কৰিবি, এই খা যেনেকৈ খা। তই সোনকালে বনা। হ'ব যা। ক'ত যাই আছ তই? এইফালে এইফালে। চাহ। অঁ, মই ফানখন পাতিবলৈ থাকিল নহয়। অঁ, বাই, অঁ, তই আহিলি, আহ আহ। কি কৰি আছ? কিনো কৰিবি আৰু, ঘৰৰ কাম। ৰাতিপুৱা চকুকেইটা মেলাৰ পৰা ৰাতি চকুকেইটা মুদালৈকে শান্তিয়ে নাই জাননে। এইটো বয়সত ইমান কাম কৰি থকাতকৈ সোনকালে বোৱাৰী এজনী নানেনো কিয়? হেৰৌ, কাম বুলিবলৈনো তাৰ আছে কিটো। কোনোমতে গাঁৱৰে ইঘৰৰ সিঘৰৰ গৰু চৰাই চৰাই পেটটো পুৰিছে, আৰু এজনী আনি ল'লে সি জানো খুৱাব পিন্ধাব পাৰিব? তই তাৰ মাকজনী হৈ ফালে তেনেকৈ ভাবিছনে? তোৰ জানো ইটো বয়সত বোৱাৰীৰ হাতেৰে ভাত খাব মন নাযায়? যায়, কিয়নো নাযায়, কিন্তু আনো বুলিলেইনো ছোৱালী এজনী আনো ক'ৰ পৰা? তাতোতকৈ ডাঙৰ কথা, তাই বা আকৌ তাৰ মনটো বুজি পায় নে নেপায়? দিনৰ দিনটো লোকৰ গৰু চৰাই চৰাই দুখে ভাগৰে আবেলি আহি ঘৰ সোমায়। ল'ৰাটোৱে যদি ৰাতি মনত কিবা কষ্ট পায়, মই জানো মাকজনী হৈ শান্তিৰে থাকিব পাৰিম? তই এইবোৰ ভাবিলে নহ'ব নহয়। হাজাৰ হওক বেলেগৰ ছোৱালী, কেতিয়াবা দুয়োটাৰ মাজত মনৰ অমিল হ'ব পাৰে। সেই বুলি তই তাৰ বিয়াখন পাতি নিদিবিনে? কথাটো অৱশ্যে হয়। এটা কাম কৰ, বিয়াখন বুলিলেইতো আৰু আজিয়েই বিয়া হৈ নাযায়। আলেঙে আলেঙে ছোৱালীৰ খা খবৰ কৰি থাক, ভাল দেখিলে বিয়াখন পাতি দিবি। সি বা আকৌ কি মত দিয়ে? সি না কৰিলেও তই এৰি নিদিবি। আমাৰ ল'ৰাটোৱে তেনেকুৱাই কৰিছিল নহয়। মই জোৰ কৰি তাক বিয়াখন পাতি দিলোঁ বুলিহে। দেখিছনে নাই, এতিয়া দেখোন সিহঁত দুয়োটাই কাম বন কৰি
খেতি বাতি কৰি সুখেৰে আছে। তোৰ হ'ব, চিন্তা নকৰিবি। সি ল'ৰাটো ভাল যেতিয়া ভাল ছোৱালীয়ে পাবি। জানো কাৰ কপালত কি লিখা আছে। অঁ তোলে চাহ অকণমানকে কৰোঁগৈ। চাহ নাখাওঁ, দিয়া যদি তামোলখনকে দি। তেনেহ'লে ভিতৰলৈ। কি হ'ল আজি আৰু ইমান দেৰি কৰিছে? আন দিনাতো এনেকুৱা নহয়। ক'লৈ বা গ'ল? মা মা আহিলি? আজি ইমান দেৰি কৰিলি? এই গৰু হ'বলৈ কম। এবাৰ ইফালে যায় এবাৰ সিফালে যায়। গৰম এইখনত আজি বৰ কষ্ট পালো মা। যা বাহিৰে বাহিৰে গাত উটিয়াই আহ। হেৰি নহয় শুনচোন, এইটো ল। কি এইটো? ভান পাতিছিলো, তাতেই লাগিছিল। আজি ৰান্ধিব নালাগে, কাইলৈ ভালকৈ ৰান্ধিবি। আই ঐ দেহি, কি মৰম লগা। চাচোন পাখিকেইটা কেনেকৈ তিৰবিৰাই আছে। কেনেকেনো মাৰিম কচোন। চুকুহাল চাচোন কেনেকৈ পানী ওলাবলৈ ধৰিছে। থৈ দেও আই তোৰ মৰমকণ। বনাব নালাগে, ই আমাৰ খাদ্য। আমিও এদিন নমৰিম জানো? কথাটো হওঁতে হয়, তথাপিও এইবোৰ এতিয়া ভাবি থাকিব নালাগে। খাবলৈ আনিছো যেতিয়া ভালকৈ ৰান্ধিবি। মই গাটো ধুই আহোঁগৈ দে। মা মা, মই আহিলো। যা তই আকৌ শালিকাজনী মাৰি মাংসকণ বনাবলৈ নাপাহৰিবি। হ'ব যা। অলপ জ্বলা মছলা দি ভালকৈ বনাবি। এনেই বেয়াকৈ বনাও নেকি? নহয়, তেনেহ'লে কৈছ কিয়? তোক আজিকালি কথা ক'বই নোৱাৰিও মা। বুঢ়ী মাৰজনীয়ে ৰান্ধি ৰান্ধি খুৱাই আছো নহয়। সোনকালে বোৱাৰী এজনী আনি মোকো বেলেগৰ হাতৰ জুতি ল'বলৈ দে আকৌ। কথাগুৰি কৰবা। এইবাৰ কিবা এটা কৰিবই লাগিব। কৰিবি, তাৰ আগতে মাংসকণ ভালকৈ বনাই থবি হে। মা মই দোহাই দিছো, কাবৌ কৰিছো, নেমাৰিব মোক। মই শালিকা নহওঁ, সৰগৰ দেৱীহে। মা আমি আছিলো 7জনী বাই ভনী, আটাইতকৈ সৰু মই। সৰগৰ ঋষি দেৱতাৰ পৰা অনুমতি লৈ এই মৰ্তলৈ ফুৰিবলৈ আহিছিলোঁ, শালিকা ৰূপ ধাৰণ কৰি। কিন্তু মই অকলে বন্দী হৈ ৰ'লোঁ আপোনাৰ ল'ৰাৰ ফান্দত, আৰু মোৰ 6জনী বাইদেউ উৰি গুচি গ'ল মোক এৰি। পুনৰ কাবৌ কৰিছোঁ আই, মোক নেমাৰিব, মোক এৰি দিয়ক। মই আৰু নেযাওঁ কলৈকো, মই শপত খাই কৈছোঁ। বিয়া হ'ম আপোনাৰ ল'ৰাৰ সৈতে, আপোনাৰ বোৱাৰী হৈ থাকিম চিৰদিন।
এজনী ভূত নে প্ৰেত? কি আচৰিত ঘটনা! সঁচাই বাৰু এই শালিকাজনীয়ে মোৰ আগত এই কথাবোৰ কৈ আছিলে নে? কি হৈছে এইবোৰ? মই এতিয়া কাক কি ক'ম? কোনে বিশ্বাস কৰিব এয়া কথা? কিন্তু মই যি শুনিলোঁ সেয়াতো মিছা নহয়। সঁচাই বাৰু এই শালিকা নহয় সৰগৰ দেৱী নেকি? মা, আচৰিত নহ'ব, ভয়ো নাখাব। মই আপোনাক কৈছোঁ নহয়, মই দেৱকন্যা হ'লেও আকৌ দেৱকন্যা হোৱাৰ আশা নাই। বাইদেউহঁতেও মোক বিচাৰি নাহে। আপোনালোকে নিশ্চিতভাৱে মাৰি খোৱা বুলিয়েই ভাবিব। গতিকে আপোনালোকৰ ঘৰত থকাৰ বাহিৰে মোৰ আৰু আন পথ নাই। সেয়ে আপোনাৰ ল'ৰাৰ সন্মতি সাপেক্ষে যদি মোক বোৱাৰী কৰি ৰাখে, তেন্তে আজীৱন আপোনালোকৰ ঘৰতে থাকিম বুলি নিশ্চিত কৰি লৈছোঁ। বোৱাৰী হিচাপে আপোনাৰ, পতি হিচাপে আপোনাৰ ল'ৰাৰ জীৱন শুশ্ৰূষা কৰি ধন্য কৰিম। তুমি অথনিৰ পৰা যিখিনি কথা ক'লা, এই সকলোখিনি কথা মই যদি সঁচা বুলি মানি তোমাক মোৰ বোৱাৰী কৰি লওঁ আৰু তাৰপিছত যদি পুনৰ তুমি শালিকা ৰূপ লৈ... নহয় মা, মোক বিশ্বাস কৰক। মই আপোনাক যিখিনি কথা কৈছোঁ সঁচা কথাই কৈছোঁ। মই আজি আপোনাক কথা দিলোঁ, আপুনি যেতিয়া অনুমতি দিয়ে তেতিয়াহে মই পুনৰ শালিকালৈ ৰূপান্তৰ হ'ম। নহয় নহয় মা, তুমি পুনৰ শালিকা হ'ব নালাগে। তুমি মৰম লগা গাভৰুজনীয়ে হৈ থাকিবা। তোমাক দেখিলে মোৰ ল'ৰাই বৰ ভাল পাব আৰু তোমালোকে একেলগে কথা বতৰাও পাতিব পাৰিবা। নহয় মা, মই গাভৰু হৈ থাকিলে আপোনাৰ ল'ৰাই মোক বিশ্বাস কৰিবলৈ টান পাব। কিয়নো শালিকা জানো কেতিয়াবা মানুহ হ'ব পাৰে? আপুনি ক'লেও হয়তো তেওঁ বিশ্বাস নকৰিব। শালিকাজনী এৰি দি আপুনি কোনোবা গাভৰু লৈ অনা বুলিহে ভাবিব। শালিকাৰ পৰা মই গাভৰু হৈছোঁ, তেওঁ নিজে নেদেখালৈকে কেতিয়াও পতিয়ন নাযাব। তেন্তে তুমি কি ক'ব খুজিছা? মা, মোৰ ইচ্ছা আপোনাৰ ল'ৰাৰ অনুপস্থিতিত মই ঘৰৰ ৰন্ধা বঢ়া আদি সকলো কাম কৰি থাকিম আৰু আপোনাৰ ল'ৰা ঘৰলৈ উভতি অহাৰ আগতে মই পুনৰ শালিকালৈ ৰূপান্তৰিত হ'ম। তাৰমানে আজিৰ এই ঘটনাৰ কথা মই তাক ক'ব নালাগে? নক'ব, কেইদিনমান পাছত ক'ব। মানে আমাৰ দাম্পত্য মিলনৰ ক্ষেত্ৰত তেওঁ যদি সন্মতি দিয়ে, তেতিয়া নিৰ্দিষ্ট দিনত মই শালিকাৰ পৰা মানুহ হ'ম। নহ'লে চিৰদিনৰ বাবে উৰি গুচি যাম। তাৰপিছতে হ'ব মোৰ জীৱনৰ অৱসান। নালাগে মা, তুমি আৰু মোক একো ক'ব নালাগে। তোমাৰ অন্তৰৰ বেদনা ইচ্ছা মই সকলো বুজি পাইছোঁ। তুমি মোৰ বোৱাৰী হৈয়ে থাকিব লাগিব। মোৰ ল'ৰাই তোমাক বিয়া কৰাব লাগিব। আজিৰ পৰা তুমি মোৰ বোৱাৰী। তোমাক মই ইয়াৰ পৰা কলৈকো যাবলৈ নিদিওঁ। দে 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 বহ। অ' কি হ'ল? মাংস নবনালি যে? হ'ব দে, আজি এনেকৈ খা। তাৰমানে তই শালিকাজনীক নামাৰিলি? মাৰিবলৈ মন নগ'ল। তাইৰ প্ৰতি মোৰ দেখোন কিবা এটা মৰম উপজিল। মাৰ চাগে শালিকীজনী পুহিবলৈ মন। কি হ'ল? কিনো ভাবিছ? হা? শালিকীজনী মাৰি মাংস বনাই নিদিয়াৰ কাৰণে বেয়া পাইছ নেকি মোক? নাই, একো নাই। আজি এনেদৰে খাওঁ দে। কি হ'ল মা? হেৰি নহয় লেম্বা, তোক মোৰ কথা দুটামান ক'ব লগা আছে। মোৰো তোক কিছু কথা ক'ব লগা আছে। কি কথা? আচলতে তোৰ কি হৈছে মা? আজি কিছুদিনৰ পৰা তোক মন কৰিছোঁ, তই কিবা ভাবি থাক। মোৰ পৰা যদি কিবা অশান্তি পাইছ খোলাকৈ ক।
তোক মোৰ ক'ব লগা বহুত কথাই আছে। কচোন ক, এনেকুৱা কি কথানো তই মোৰ পৰা লুকুৱাই ৰাখিছ? আচলতে কথাখিনি মই তোক কেতিয়াবাই ক'ব লাগিছিল, কিন্তু সময় সুবিধা পোৱা নাছিলোঁ কাৰণেহে কোৱা নাছিলোঁ। কথাটো কি সেইটো ক। এই শালিকাজনী যে সৰগৰ দেৱকন্যাহে, সিহঁত হেনো 7জনী বাই ভনী আছিল। এইজনী সবাতোকে সৰু। শালিকাৰ ৰূপত আহি মৰ্ত্যত ভ্ৰমণ কৰিবলৈ আহিছিল, আৰু তাৰে এজনী তই ফান্দ পাতি ধৰি ৰাখিলি। মা, তই এইবোৰ কি কৈছ? মই সঁচা কথাই কৈছোঁ। এতিয়া আৰু তাই কলৈকো যাবলৈ মন কৰা নাই। তোৰ লগত বিয়া হৈ এইখন ঘৰৰ বোৱাৰী হৈ চিৰদিন ইয়াতেই থাকিবলৈ বিচাৰিছে। মা, তই এইবোৰ কি কথা কৈছ? বলিয়া হৈছ নেকি? শালিকাৰ লগত মানুহৰ বিয়া হ'ব পাৰে নেকি? নহয়ো, তাই এজনী সুন্দৰী গাভৰু ছোৱালীলৈ ৰূপান্তৰিত হ'ব পাৰে। মা, তই এইবোৰ কি বকি আছ মই একো ধৰিব পৰা নাই। তোৰ কথা বিশ্বাস কৰিবলৈ মোৰ টান লাগিছে। কি? মা, মই চাক্ষুষভাৱে দেখিলেহে বিশ্বাস কৰিম। ঠিক আছে, তোৰ মতেই সকলো হ'ব। তাই তোক তাইৰ প্ৰকৃত ৰূপ দেখুৱাব। কিন্তু এতিয়া তই মোৰ কথা শুন। তাই যদি সঁচাই গাভৰু ছোৱালী হয়, তেতিয়া তোৰ কথা মতে মই তাইক বিয়া কৰাম। ঠিক আছে, ব'ল, তই নিজ চকুৰে চাই ল'বি। মা, তই এইবোৰ কি কৰি আছ? তই তাইক আচল ৰূপত চাবলৈ খুজিছিলি নহয়। আহ 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 শালিকি, ওলাই আহ। মা, তোমাক মোৰ ল'ৰাই গাভৰুৰ ৰূপত চাব বিচাৰিছে। যোৱা মা, তুমি তোমাৰ ৰূপ ধাৰণ কৰাগৈ। তই কিন্তু তাইক বেয়া ব্যৱহাৰ নকৰিবি দেই। যাচোন, চা গৈ পিছফালে গৈ। আজিৰ পৰা আপুনি মোৰ পৰম গুৰুস্বামী। মই আপোনাৰ অৰ্ধাংগিনী। ইহকাল পৰকাল একাত্ম হৈ থাকিম। হ'ব বাৰু, মই তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিম। সৰ্বান্তকৰণে সন্মতি প্ৰদান কৰিলোঁ। আহা মা, মা। হ'ব হ'ব হ'ব, তহঁত ভালে কুশলে থাক। মোৰ আশীৰ্বাদ সদায় আছে তহঁতৰ লগত। তহঁত দুটা ভালে কুশলে থাক। আজিৰ পৰা তহঁতৰ সুখেই মোৰ সুখ। কালিলৈ গাঁৱৰ মানুহখিনিৰ আশীৰ্বাদ লৈ তহঁতৰ নিয়মকণ কৰি পেলাম। তাৰপিছত চিৰদিনলৈ তহঁত দুটা মতা তিৰোতা হৈ থাকিব পাৰিবি। চাহকণ দিয়া। নিছো। আজি যদি মা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন, হয়তো আমাৰ এই উন্নতি দেখি তেওঁতকৈ সুখীয়ান কোনো নহ'লহেঁতেন। আপুনি এতিয়া আগৰ দৰে গৰখীয়া হৈ থকা নাই। খেতি বাতি কৰি এতিয়া আমি স্বাৱলম্বী হ'লোঁ। কেতিয়াবা মালৈ বৰকৈ মনত পৰে। এই সুখৰ সময়ত তেওঁ যদি আমাৰ মাজত থাকিলেহেঁতেন। কি কৰিবা, সুখ দুখ মানৱ জীৱনৰ সমষ্টি। এই ভাৱ লৈ আমি আগবাঢ়ি যাব লাগিব। ঠিকেই কৈছে, এই ভাৱ লৈয়ে আমি আগুৱাই যাব লাগিব। কথা এটা ক'ম বুলি পাহৰিলোঁ নহয়। কি কথা? আজি গাঁৱৰ তিৰোতাখিনিয়ে বোলে বিলত মাছ মাৰিবলৈ যাব। তুমিও যাবা? তেওঁলোকে লগ ধৰিছে, এপাক যাম বুলিয়ে ভাবিছোঁ। আপুনি ঘৰতে থাকিব নহয়? মই ঘৰতে থাকিম।
ঠিক আছে তেনেহ'লে মই তেওঁলোকৰ লগতেই মাছ মাৰিবলৈ যাম। কিন্তু এটা কথা, আজি বতৰটো ইমান ঠিক নহয়, ধুমুহা আহিব যেনেই পাইছোঁ। তেনেকুৱাই লাগিছে। মই গা ধুই শুকাবলৈ দিয়া কামবুং, ৰিফান, খদাবাং সকলোবোৰ বাহিৰতে মেলি থৈছোঁ। যিমান যি ধুমুহা আহিলেও বা বতাহত উৰুৱাই নিব খুজিলেও বা নষ্ট হ'লেও আপুনি কিন্তু সামৰি নথব। কিয়? কৈছোঁ নহয় নথব বুলি। এৰা, তুমি ঠিকেই কৈছা। কেতিয়াবা মালৈ বৰকৈ মনত পৰে। ইমান ডাঙৰ ধুমুহা। চাম আৰু কাপোৰবোৰ দেখোন বাহিৰতে আঁৰি থোৱা আছে। ধূলি মাকতি লাগি উৰুৱাই লৈ যাব। নাই নাই, মই সামৰি থ'ব লাগিব। ঐ, ধুমুহাজাক দেখোন বৰকৈ আহিছে। একো নহয়, ভয় নকৰিবি। বৰষুণ আহিব নেকি? নাই নাই, এনেকুৱা শুকান ধুমুহাত বৰষুণ নাহে। আজি ধুমুহাজাক বেলেগ ধৰণৰ। ভয় নকৰিব, কিছু সময়ৰ পিছত নিজে নাইকিয়া হৈ যাব। এইৰ আকৌ কি হ'লনো? জানো পাই, একো নোকোৱাকৈ গুচি গ'ল যে। কিবা এটা হৈছে। মোৰ কিন্তু ভয়ে লাগিছে। একো নহয় দে, মাৰ। বিশ্বাস অনুসৰি ময়ূৰ পাখিৰ ফুলবেচী গিৰিয়েকে ঘৈণীয়েকৰ ফুলাম কামবুং, ৰিফান আৰু খদাবাং স্পৰ্শ কৰাৰ বাবে ময়ূৰীৰ পাখিত ফুল নাই ঘৈণীয়েকে গিৰিয়েকৰ বাজালখনি গাত মেৰিয়াই লোৱাৰ বাবে। আৰু এয়ে হৈছে ৰাভাসকলৰ মতে ময়ূৰীৰ জন্ম কাহিনী।